আপোনালোকৰ সন্তানটিয়ে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে নেকি? আপোনালোকৰ এটা সাধাৰণ ভুলৰ বাবে আপোনাৰ সন্তানটিয়ে গোটেই জীৱন অশান্তিত থাকিব পাৰে বা তেওঁৰ গোটেই জীৱন ধ্বংস হৈ যাব পাৰে। আপোনালোকে বাৰু আপোনালোকৰ সন্তানটি ভালে থকা শান্তিয়ে থকাত বা এটা সফল ব্যক্তি হোৱাটো আপোনালোকে বিচাৰে নেকি? থলুৱা টিভিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই পৰমানন্দ নাথে আৰু থলুৱা টিভিৰ আমাৰ উদ্দেশ্যটো হৈছে আপোনালোকক মেণ্টেলি আৰু ফিজিকেলি ছাপোৰ্ট দিয়া। তো এতিয়া আজিৰ কথাখিনি এনেকুৱা ধৰণৰ হয়, আমি ৰিচেণ্টলি আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিলে আৰু হায়াৰ ছেকেণ্ডেৰীও তেনেকৈ খুব সোনকালে চাগে ৰিজাল্ট দিব। আৰু দিয়াৰ পিছত আমি প্ৰতিজন মাক বাপেক বা প্ৰতিজন আমি অভিভাৱকে সদায় এটা কথাই আমি চিন্তা কৰি থাকোঁ, ল'ৰাটোক আমি ছায়েন্সতে দিম নাইবা আৰ্টছতে দিম, বা ধৰি লওক ভৱিষ্যতে তেওঁ কি চাকৰি কৰিব বা কেনেকুৱা ধৰণৰ কেৰিয়াৰ তেওঁলোকে চুজ কৰিব। এই বস্তুখিনিত আমি সকলোৱে আমাৰ কনফিউজ হৈ থাকে। আৰু এই সাধাৰণ কনফিউজটো আমাৰ এনেকুৱা হয়গৈ, যদি আমি কিবা কাৰণত ল'ৰা বা ছোৱালীটোৰ বা ভুল কেৰিয়াৰটো আমি যদি চুজ কৰিলোঁ, তেতিয়াহ'লে তেওঁ গোটেই জীৱন অশান্তিত থাকিব পাৰে বা এই কথাটোকে লৈ পেলাই তেওঁ ডিপ্ৰেশ্যনত যোৱা বা চাকৰি কৰি কেতিয়াও শান্তি নোপোৱা, তেনেকুৱা ধৰণৰ আমাৰ অশান্তিবিলাক হৈ থাকে। আৰু আপোনালোকেও যদি চায় তেতিয়াহ'লে আপোনালোকেও বুজি পাব যে আমাৰ চাৰিওকাষে থকা বা আপোনালোকৰ চাৰিওকাষে থকা যিমানখিনি সফল ব্যক্তি আছে, আমি যেনেকৈ ভাবোঁ সফল ব্যক্তি বুলি, বা এজন মানুহে চাকৰি এটা কৰিলেই তেওঁ বা ভাল চাকৰি এটা কৰিলেই তেওঁ সফল ব্যক্তি বা তেওঁ বহুত ডাঙৰ মানুহ বুলি ভাবোঁ। তো তেওঁলোকৰ জীৱনত এই চাকৰিটোক লৈ বা কেৰিয়াৰটো লৈ সদায় অশান্তিত থাকে সৰহসংখ্যক মানুহে। তো তাৰ কাৰণটো হৈছে, এজন মানুহে ডক্টৰ বা ইঞ্জিনিয়াৰ হৈ যাব পাৰিব, কিন্তু যদিহে তেওঁ কোৱালিটি বা ইণ্টেলিজেঞ্চকেইটা যদি তেওঁ বেলেগত থাকে, তেতিয়াহ'লে তেওঁ সদায় অশান্তিতে থাকিব। আপোনালোকক মই ক'বলৈ যাওঁ, আমি কেৰিয়াৰটো কেনেধৰণে চুজ কৰিম, বা আপোনালোক সকলোৱে এই কথাটোত আপোনালোকৰ সংকোচ লাগি থাকে বা আপোনালোকে কনফিউজ হৈ থাকে যে আপোনাৰ ল'ৰা ছোৱালীটোক বা আপোনাৰ সন্তানটোক কেনেধৰণৰ কেৰিয়াৰটো আপোনাৰ চুজ কৰাব বা কোনটো বিভাগত দিব, ষ্ট্ৰীমত দিলে তেওঁ ইজি পাব আৰু বা তেওঁ সফল হ'ব। তো এই কথাখিনি ক'বলৈ যাওঁতে মই আপোনালোকক কিছুমান টেকনিকেলি কথা কিছুমান ক'বলৈ গৈছোঁ আজি। তো আপোনালোকে সকলোৱে জানে যে আমাৰ ব্ৰেইনটোৱে মানুহৰ এটা প্ৰধান অংগ। তো গতিকে আমি ব্ৰেইনটোক লৈ ব্ৰেইনটোৱে আমাৰ গোটেই যিমানখিনি আমাৰ সমস্যা আছে বা যিমানখিনি আমাৰ চলি থাকে দৈনন্দিন জীৱনত, গোটেই কথাখিনি আপোনাৰ ব্ৰেইনটোৱে কণ্ট্ৰল কৰে। তো এতিয়া আমাৰ ব্ৰেইনটোত আছে কি, সেই কথাটো আপোনালোকে গম পাব লাগিব। তো আজিকালি আগৰ দিনত আমাৰ এই সুবিধাটো নাছিলে, কিন্তু এতিয়া বৰ্তমান যুগত আমাৰ হাতত যিহেতুকে আমি DMIT টেষ্ট কৰোঁ, তো এই DMIT টেষ্টৰ থ্ৰুৱেদি আপোনালোকে আপোনালোকৰ ব্ৰেইনটো স্কেন কৰিব পাৰে আৰু ব্ৰেইনটো যদি আপোনালোকে স্কেন কৰিলে, তেতিয়াহ'লে আপোনালোকৰ জীৱনত ঘটি থকা প্ৰতিটো কথাৰ আপোনালোকে এনচাৰটো পাব পাৰে। আমাৰ মানুহৰ 4টা কেৰেক্টাৰ থাকে আৰু এই প্ৰতিজন মানুহৰ কেৰেক্টাৰটো বেলেগ বেলেগ হয়। ইয়াৰ ভিতৰতে 2টা আছে, আপোনাৰ এটা প্ৰাইমেৰী আৰু এটা ছেকেণ্ডেৰী, এটা ভিতৰৰ আৰু এটা বাহিৰৰ। তো আমাৰ বেছড অন কেৰেক্টাৰ আমি কেৰিয়াৰটো আমি চুজ কৰিবলগীয়া হয়। বেছড অন কেৰেক্টাৰ প্লাছ আমাৰ 8টা ইণ্টেলিজেঞ্চ আছে আৰু 19টা ছাব ইণ্টেলিজেঞ্চ আছে। তো আপোনাৰ কোনটো ইণ্টেলিজেঞ্চ আছে বা আপোনাৰ কেৰেক্টাৰটো কেনেকুৱা ধৰণৰ হয়, বেছড অন এই কথা 2টাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ কেৰিয়াৰটো আপোনাৰ চুজ কৰোৱা হয়। তো গতিকে মই আপোনালোকক এটা সাধাৰণ উদাহৰণ দিব গৈছোঁ আজি। ফিজিকেল ইণ্টেলিজেঞ্চটো নাথাকে, তেতিয়াহ'লে তেওঁ যদি ছায়েন্সত গৈ আছে, তেতিয়াহ'লে কি হ'ব, তেওঁ প্ৰতিটো মুহূৰ্ততে তেওঁ ছায়েন্সটো টান পাব বা তেওঁ সংখ্যাটো ধৰিব নোৱাৰিব বা এনেকুৱা বিভিন্ন ধৰণৰ টেকনিকেলি প্ৰব্লেমখিনি পাই থাকিব। আৰু তেওঁ যদি কেনেবাকৈ সেই ভুল কৰি ল'লে, তেতিয়াহ'লে তেওঁ গোটেই জীৱনটো অশান্তিতে ভুগিব। আৰু তেওঁ যোনটো কেৰিয়াৰ যদি তেনেকুৱা কেৰিয়াৰ এটাও যদি চুজ কৰে, তেতিয়াহ'লেও তেওঁ কেতিয়াও শান্তিত নাপাব। তো গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া আপোনালোকৰ সন্তানটোৰ কেৰিয়াৰটো চুজ কৰিব বা ষ্ট্ৰীমটো চিলেকশ্যন কৰিব, তো যদি আপোনালোকে এই DMIT টেষ্টটো থ্ৰুৱেদি কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে সঠিকভাৱে কথাখিনি গম পাব পাৰে আৰু আপোনালোকেও আপোনালোকৰ সন্তানটোক এটা ভাল পথত বা ভাল দিশত বা তেওঁৰ যিটো ইণ্টেলিজেঞ্চ আছে, তেওঁ যিটো বস্তু ভাল পায়, সেইটোৰ ওপৰত আপোনালোকে তেওঁৰ কেৰিয়াৰটো আগুৱাই লৈ যাব পাৰে। তো আপোনালোকক মই এই চেনেলটোৰ যোগেদি
এনেকুৱা বিভিন্ন ধৰণৰ কথাবিলাক কৈ যাম আগন্তুক দিনত। যদি আপোনালোকে মোৰ এই কথাবিলাক আপোনালোকে জানিব বিচাৰিছে বা আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব, লাইক কমেণ্ট কৰি দিব। ধন্যবাদ।